প্ৰচেছ হোৱাৰ কাৰণে আমি ভালে পাইছোঁ। আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ, সহযোগ কৰিছোঁ। কিন্তু আমাৰ এটা সন্দেহ হৈ আছে, আমাক এতিয়া মানে এইসকলে আমাৰ এটা নাগালেণ্ড আৰু অসম বৰ্ডাৰ, যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটিৰ নিচিনা হৈ আছিলে। আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে, যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনিক, আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব, সেনেকুৱা ভয় চবে শংকিত হৈ আছে। সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ, অসম চৰকাৰে অতি সোনকালে ইয়াত আমাৰ আছাম বেটেলিয়ন বা আছাম ৰাইফল কিবা এটা ব্যৱস্থা কেম্প দি পিনে আমাক যাতে সুৰক্ষিত কৰি ৰাখে। সেইটো আমি অসম চৰকাৰলৈ, হিমন্ত মামা ছাৰলৈ আমি অনুৰোধ জনাইছোঁ। আমি যাতে আগতে যেনেকৈ আছিলোঁ, ইয়াৰ এভেকশ্যনৰ পিছতো আমি যাতে সেনেকৈ থাকিব পাৰোঁ, আমি তাৰে আশা কৰি আমি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ। প্ৰচেছ হোৱাৰ কাৰণে আমি ভালে পাইছোঁ। আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ, সহযোগ কৰিছোঁ। কিন্তু আমাৰ এটা সন্দেহ হৈ আছে, আমাক এতিয়া মানে এইসকলে আমাৰ এটা নাগালেণ্ড আৰু অসম বৰ্ডাৰ, যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটিৰ নিচিনা হৈ আছিলে। আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে, যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনিক, আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব, সেনেকুৱা ভয় চবে শংকিত হৈ আছে। সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ, অসম চৰকাৰে অতি সোনকালে ইয়াত আমাৰ আছাম বেটেলিয়ন বা আছাম ৰাইফল কিবা এটা ব্যৱস্থা কেম্প দি পিনে আমাক যাতে সুৰক্ষিত কৰি ৰাখে। সেইটো আমি অসম চৰকাৰলৈ, হিমন্ত মামা ছাৰলৈ আমি অনুৰোধ জনাইছোঁ। আমি যাতে আগতে যেনেকৈ আছিলোঁ, ইয়াৰ এভেকশ্যনৰ পিছতো আমি যাতে সেনেকৈ থাকিব পাৰোঁ, আমি তাৰে আশা কৰি আমি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ। প্ৰচেছ হোৱাৰ কাৰণে আমি ভালে পাইছোঁ। আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ, সহযোগ কৰিছোঁ। কিন্তু আমাৰ এটা সন্দেহ হৈ আছে, আমাক এতিয়া মানে এইসকলে আমাৰ এটা নাগালেণ্ড আৰু অসম বৰ্ডাৰ, যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটিৰ নিচিনা হৈ আছিলে। আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে, যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনিক, আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব, সেনেকুৱা ভয় চবে শংকিত হৈ আছে। সেইকাৰণে আমি স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ, অসম চৰকাৰে অতি সোনকালে ইয়াত আমাৰ আছাম বেটেলিয়ন বা আছাম ৰাইফল কিবা এটা ব্যৱস্থা কেম্প দি পিনে আমাক যাতে সুৰক্ষিত কৰি ৰাখে। সেইটো আমি অসম চৰকাৰলৈ, হিমন্ত মামা ছাৰলৈ আমি অনুৰোধ জনাইছোঁ। আমি যাতে আগতে যেনেকৈ আছিলোঁ, ইয়াৰ এভেকশ্যনৰ পিছতো আমি যাতে সেনেকৈ থাকিব পাৰোঁ, আমি তাৰে আশা কৰি আমি অসম চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ।